Hello everyone, welcome to Edusphere X YouTube channel. তোমালোক সকলোকে আমাৰ Edusphere X YouTube চেনেললৈকে স্বাগতম জনাইছো। আমি ডিসকাশন কৰি আছিলো নতুন ম্যাথমেটিক্স কিছুমান যিবিলাক আমাৰ অলপ কনসেপচুৱেল হয় না? তো আমাৰ সেই সিৰিজটোৰ আজি এটা কোৱেশ্চন লৈছো তোমালোকৰ কাৰণে যে square root of √5 minus √7 whole square plus √5 plus √7 whole square equal to কিমান? ওকে, তোমালোকে যি সকলে পাৰা ভিডিওটো পজ কৰি লগে লগে সলিউশনটো কৰা, সলিউশনটো মোক জনাই দিবা কমেন্ট কৰি, হয়নে? আৰু ৰাইট হৈছে নে ৰং হৈছে তোমালোকে নিজে চেক কৰি চাব পাৰিবা ইয়াতে। ওকে, সোৱা আমি এই প্ৰবলেমটো আমি সাধাৰণতে কি ভুল কৰো সোৱা, ম্যাক্সিমামে কি কৰিছা লগে লগে যে স্কয়াৰ আছে যেটো √2 উঠি যাব আমাৰ, কি লিখি আমি √5 minus √7 plus এটো স্কয়াৰটো উঠি যাব, √2 উঠি যাব আমাৰ, হয়নে? √5 plus √7, ঠিক আছে? √7 প্লাস মাইনাস ক্যান্সেল যাব, তেতিয়া হলে 5 আৰু √5 তেতিয়া হলে কি লিখি আমি 2√5। এইটো কি হ'ব আমাৰ ৰং, হয়নে? পঢ়াত শুদ্ধ হৈছে না নাই? সো এইটো কিয় ৰং হল আমি ডিসকাশন কৰো ইয়াতে, কি কাৰণত এইটো ফুল হল আমাৰ। ইয়াত চোৱা, ফাৰ্স্ট কথা আমি জানিব লাগিব এটা কনসেপ্ট যে যদি আমাৰ ৰুট ওভাৰৰ ভিতৰত x² ফৰ্মত থাকে, √x² যদি থাকে তেতিয়া হলে এইটো কি লিখো আমি মডুলাস x। ওকে, মডুলাস x। আৰু মডুলাস x এ কি বুজায় আমাৰ যে ইয়াৰ দুটা ৰিজাল্ট হয় যে যদি x to যদি greater than 0 হয়, if x greater than 0 that means x is positive number, then x এ হ'ব, আৰু x যদি less than 0 হয় তেতিয়া হলে মাইনাস কি হয় x নেগেটিভ হয় আমাৰ। ওকে, যদি x টো নেগেটিভ হয় তেতিয়া হলে -x হ'ব, আৰু যদি x টো পজিটিভ হয় তেতিয়া মডুলাস x ৰ ভ্যালু কি হ'ব পজিটিভ x হ'ব। ওকে, এতিয়া চোৱা এই নাম্বাৰটো আমাৰ -5 minus √7, এই যেটো x মানে কি আছে আমাৰ ইয়াতে, x মানে আছে এইটো, x মানে আমি ধৰি ললো বা x1 ইকুৱেল টু ধৰি ললো আমি √5 minus √7, ঠিক আছে? আৰু x2 ইকুৱেল টু হল আমাৰ √5, x2 ইকুৱেল টু হল আমাৰ √5 plus √7। ওকে, এটা চোৱা তোমালোকে যে যদি আমি √5 ৰ পৰা যদি √7 টো মাইনাস কৰো তেতিয়া আমি নেগেটিভ পাম নে পজিটিভ পাম? অবভিয়াসলি কি পাম আমি, স্যার নেগেটিভ পাম, হয় নে নাই? যদি এটো নেগেটিভ পাম আমি, এইটো যদি x1 টো নেগেটিভ হয় দ্যাট মিন্স আমি কি বুজি পালো যে x1 লেস দেন কি 0, x1 টো কি হ'ব আমাৰ 0 ত কৰি সৰু নেগেটিভ নাম্বাৰ। আৰু x যদি নেগেটিভ নাম্বাৰ হয় তেতিয়া হলে x1 যদি নেগেটিভ হয় তেতিয়া হলে মডুলাস x1 ইকুৱেল টু কি লিখি আমি -x1 লিখি আমি এই ফৰ্মৰ মতে। বুজি পালা সকলে নিশ্চয়? কাৰণ x টো যেতিয়া নেগেটিভ হ'ব আমাৰ, x নেগেটিভ মানে কি হয় মডুলাস x ৰ ভ্যালুটো আমাৰ কি হ'ব নেগেটিভ, -x আহিব ইয়াতে -x। ওকে, যদি কনফিউজন আছে ইয়াতে চাই লোৱা এতিয়া। সো আমি যেহেতু পালো কি যে আমাৰ আছে কি যে √5, ইয়াতে আছে √5 minus √7 তাৰে কি আছে হোল স্কয়াৰ, আৰু এইটো আমি কি লিখিছো স্কয়াৰ ৰুট অফ, এইটো মানে কি ধৰি লৈছো আমি x1 ধৰি লৈছো আমি, হয়নে? সো x1 কি লিখিবা তোমালোকে স্কয়াৰ। ওকে, তাৰ পাছত আমি কি লিখিম, দিস ইকুৱেল টু কি লিখিম আমি মডুলাস x1 লিখিম, আমি মডুলাস কি লিখিম আমি x1 লিখিম। আৰু x1 টো যেহেতু নেগেটিভ নাম্বাৰ আমাৰ, x1 টো যেহেতু নেগেটিভ নাম্বাৰ তেতিয়া হলে কি আহিব মাইনাস কি আহিব ইয়াতে x1 আহিব, আৰু মাইনাস কি লিখিম আমি x1 মানে কি পাইছো আমি, x1 মানে পাইছো আমি √5 minus √7 পাইছো আমি, গতিকে √5 মাইনাস কি লিখিম আমি √7 লিখিম আমি, ঠিক আছে? এতিয়া -√5 মাইনাসে মাইনাসে হ'ব প্লাস ৰুট কি হ'ব 7, তো এইখিনি পালো ইয়াৰে পৰা আমি। আই থিংক ক্লিয়াৰ। ওকে, হৈছে ক্লিয়াৰ? এতিয়া চোৱা এইটো নেক্সট x2 টো পজিটিভ নাম্বাৰে আছে আমাৰ, হয়নে? x2 এটা কি আছে আমাৰ ইয়াতে কি আছে √5 plus √7 তাৰ কি আছে হোল স্কয়াৰ, and this implies এটো কি লিখি আমি x2 তাৰে হোল স্কয়াৰ লিখি আমি, হয়নে? and x2 হোল স্কয়াৰ means মডুলাস x2, হয়নে? মডুলাস কি লিখি আমি x2, আৰু মডুলাস x2 টো পজিটিভ নাম্বাৰ হয় আমাৰ, হয়নে? এটো কি হ'ব গ্ৰেটাৰ দেন 0 হয় আমাৰ পজিটিভ নাম্বাৰ, গতিকে x2 হ'ব আমাৰ ৰিজাল্ট কি পাম আমি x2, আৰু x2 মানে কি আছিল আমাৰ √5 প্লাস কি আছে √7। ওকে, এতিয়া দুটা এড কৰি দিয়া, এই দুটা যদি আমি প্লাস কৰি দিও অৰ্থাৎ স্কয়াৰ ৰুট অফ 5 মাইনাস
স্কোয়ার রুট অফ 5 মাইনাস কি আছে আমার মাইনাস ৰুট 7 হোল স্কোয়ার প্লাস স্কোয়ার রুট অফ ৰুট 5 প্লাস ৰুট 7 হোল স্কোয়ার ইজ ইকুয়াল টু আমি কি পাম ইয়াতে এটা পাইছো আমি এইখিনি ওকে x1 মানে মাইনাস x এইখিনি ৰিজাল্ট কি পাইছো আমি মানে হোল স্কোয়ার মানে কি পাইছো এইটো মাইনাস ৰুট 5 প্লাস ৰুট 7 প্লাস x2 মানে কিন্তু পাইছো আমি এইটো কি লিখি আমি ৰুট 5 প্লাস ৰুট 7 ওকে ৰুট 5 কেনসেল তো তেতিয়ালে কি পাম আমি 2 স্কোয়ার রুট অফ 7 তো 2 ইনটু ৰুট 7 হল আমাৰ রাইট আনসার আৰু আমি প্ৰথমবাৰত কি পাইছিলো 2 ৰুট 5 পাইছিলো আমি হয়নে সো আমাৰ হেতু এই কাৰণে ৰং হ'ব গতিকে এই কনসেপ্টটো আমি জানিব লাগিব আৰু কনসেপ্টটো জানাৰ কাৰণে আমাৰ এটো শুদ্ধ আনসার হ'ব আমাৰ ঠিক আছে যদি ভিডিওটো ভাল পাইছা তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ সো মাচ